গৌৰৱ গগৈৰ পত্নী এলিজাবেথে যেতিয়া পাকিস্তানত জইন কৰিছিলে তাৰ কেইবা বছৰ আগতে কিন্তু তেওঁলোকে লগ পাইছিল ইউএছত। সাধাৰণ মানুহ হিচাপে মই এটা কথা কওঁ, মোৰ গাৰ্লফ্ৰেণ্ড বা মোৰ পত্নীয়ে যদি কয় যে মই পাকিস্তানত জব কৰিম, মই পাকিস্তানত থাকিম, মই পাকিস্তানৰ কাৰণে কাম কৰিম, তেতিয়াহ'লে মই কেতিয়াও পাৰ্মিশ্যন নিদিওঁ। যিখন পাকিস্তানে মুম্বাইত এটেক কৰিছে, যিখন পাকিস্তানত লাডেনক পাইছে, সেই পাকিস্তানখনত মই ভাবোঁ মোৰ নিজৰ পত্নীক বা মোৰ গাৰ্লফ্ৰেণ্ডক কিন্তু কাম কৰিব নিদিওঁ। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পত্নীক সেইখিনি সময়ত বাধা দিয়াটো দৰকাৰ আছিলে। আৰু এটা কথা, গৌৰৱ গগৈয়ে প্ৰায় বৰ অসমৰ কথা পাতে, লাচিত বৰফুকনৰ বংশধৰ বুলিও কয়। ঠিক আছে, আপুনি যদি ইমান স্বাভিমানী অসমীয়া হয়, তেতিয়াহ'লে আপোনাৰ পত্নী বা ল'ৰা ছোৱালীক অসমীয়া বনাব লাগিছিলে, ভাৰতীয় বনাব লাগিছিলে, তেতিয়াহ'লে আমি বেছি ভাল পালোহেঁতেন। আপুনি যিহেতু আপোনাৰ পৰিয়ালক অসমীয়া বনাব নোৱাৰিলে, আপুনি কোনখন মুখেৰে কয় যে আপুনি অসমীয়া জাতি বচাব? আৰু এটা কথা, আপুনি সংবাদ মেলত নিজে স্বীকাৰ কৰিছে যে আপোনাৰ পত্নীয়ে অফিচৰ মেইল যোগেদি ইণ্ডিয়াৰ কনফিডেন্সিয়েল ডাটা পাকিস্তানলৈ পঠাইছে। গতিকে এইটো ক্ষেত্ৰত অকল আপোনাৰ পত্নীয়ে নহয়, আপুনিও ক'ৰবাত নহয় ক'ৰবাত দায়ী হয়। আৰু এটা কথা, গৌৰৱ গগৈয়ে ভিজা পাইছিলে লাহোৰলৈকে, পাকিস্তান যোৱাৰ পিছত তেখেতে আকৌ ভিজা পালে ইছলামাবাদ আৰু কৰাচীলৈকে। কিন্তু প্ৰেছ মিটত তেখেতে কি ক'লে, তেওঁ হেনো তক্ষশিলা গৈছিলে, কিন্তু তক্ষশিলা আছে ৰাৱালপিণ্ডিত। এতিয়া কথাটো হ'ল, ৰাৱালপিণ্ডিখন পাকিস্তানৰ ডিফেন্স চিষ্টেমৰ মেইন জেগা, মানে এপি চেণ্টাৰ বুলি ক'লেও ভুল নহয়। গতিকে পাকিস্তানৰ নিচিনা দেশ এখনৰ তেনেকুৱা জেগা এটাত যোৱাটো ইমান সহজ নহয়, ইমান সোনকালে পাৰ্মিশ্যন নাপায়। তাত নিশ্চয় কিবা নহয় কিবা খেলি মেলি আছে দেই। লগতে গৌৰৱ গগৈক মই এটা কথা ক'ব খোজো, যিহেতু ইমান চিৰিয়াছ টপিক এটাৰ ওপৰত সংবাদ মেল চলি আছিল, কিন্তু সেই সংবাদ মেলখনক আপুনি চি গ্ৰেড চিনেমা বুলি কৈছে, এইটো আপুনি ভুল মন্তব্য দিছে। ঠিক তেনেকে আমাৰ অখিল গগৈয়ে কি কৰিছে, এই গোটেই সংবাদ মেলখনক বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন কমেডি চিৰিয়েল বুলি কৈছে। লগতে তেখেতে নিউজ চেনেলবিলাকক টপলা লোৱা বুলি কৈছে, আল্টিমেটলি পইচাৰ কথাটো ইংগিত দিছে। ঠিক তেনেকে এই মীৰা বৰঠাকুৰ বোলাজনীয়ে কৈছে যে এই সংবাদ মেলটো হেনো এখন ৰচনা। মানে ক'ব গ'লে কংগ্ৰেছৰ মানুহখিনিয়ে পাব্লিকক বুৰ্বক বনোৱাত এক্সপাৰ্ট।